বোকাজানৰ একাংশ চালকে 14 মাহ উকলি যোৱাৰ পাছতো নাপালে নিজৰ প্ৰাপ্য ধন। নিৰ্বাচনত ব্যৱহাৰ হোৱা বাহনৰ ধন আজিও নাপালে বোকাজানৰ চালকসকলে। 14 মাহ পাৰ হ'ল, প্ৰতিশ্ৰুতি হৈ ৰ'ল। প্ৰাপ্য ধন বিচাৰি হাহাকাৰ লাগিছে চালকসকলৰ মাজত। লোকসভা নিৰ্বাচনৰ সময়ত বোকাজানৰ শতাধিক লোকৰ বাহন নিৰ্বাচনত নিয়োগ কৰোৱা হৈছিল। বিনিময়ত প্ৰতিদিনৰ মাননি দিয়াৰ এক চুক্তি স্বাক্ষৰ কৰোৱা হৈছিল। কিন্তু আজি 14 মাহ পাৰ হৈ যোৱাৰ পাছতো কোনো এজন চালক অথবা স্বত্বাধিকাৰীয়ে প্ৰাপ্য ধন নোপোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চালকসকলে নিৰ্বাচনী কাৰ্যালয়ত বহুবাৰ আবেদন কৰিছে যদিও কোনো ধৰণৰ সঠিক সমাধান আজি পৰ্যন্ত পাবলৈ সক্ষম নহ'ল। প্ৰতিজন চালকৰ গাড়ী দিয়াৰ বিনিময়ত 1 লাখতকৈও অধিক টকা দিবলৈ থকা বুলি জানিবলৈ পৰা গৈছে। আজি 28 গৰাকী চালকে স্বাক্ষৰ কৰি এখন লিখিত আবেদন বোকাজানৰ মহকুমাধিপতিৰ গৰাকীৰ জৰিয়তে নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰে। মহকুমাধিপতি গৰাকীয়েও আবেদন পত্ৰ গ্ৰহণ কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাপ্য ধনসমূহ ঘূৰাই পাব বুলি আশ্বাস প্ৰদান কৰে। উপায়ন্তৰ হৈ চালকসকলে অতি দুখ মনেৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে আমাৰ পৰিয়ালটোৰ মুখলৈ চাই তেওঁলোকে পাবলগীয়া ধনসমূহ যেন সোনকালেই মোকলাই দিয়ে। আৰু যে পইচাটো আহি পোৱা নাই, পইচাটো আহি পালে বাইদেউ দিম বুলি কৈছে। কিমান মাহ হৈ গ'ল আপোনালোকৰ পইচা নোপোৱা? এবছৰ হৈ গ'ল। এবছৰ পাৰ হৈ গ'ল? এবছৰ পাৰ হৈ গ'ল। কি কয় এতিয়া পইচাৰ কাৰণে বাইদেউৱে চৰকাৰক অনুৰোধ কৰিছোঁ আৰু বাইদেৱে নিজে এটা আস্থা দিছে যে পইচাটো পাবা বুলি। আৰু পইচাটো প্ৰতিজন চালকে এতিয়াও আমাৰ 1,10,000, কিছুমানৰ 1,15,000 আৰু খালি পইচা দিয়াৰ ভিতৰতে আপোনাৰ খুৰাকীৰ পইচাটোৱে দিছে আৰু বাকীটো একো পইচা দিয়া নাই এতিয়ালৈকে। এতিয়া আমি এইটোৱে বাইদেৱে যোনটো কৈ দিছে আমাক, বাইদেউৰ প্ৰতি আস্থা ৰাখিছোঁ আৰু বাইদেৱে কৈছে পইচা ইলেকশ্যনৰ আগত পাবা বুলি। কোন ইলেকশ্যনৰ আগত পাব? এইটো 26ৰ ইলেকশ্যনৰ আগত। আৰু এটা কথা জানিব বিচাৰিম যে যিহেতু আপোনালোকে গাড়ীখনৰ পৰাই আপোনালোকে ফেমিলিটো চলাই আছে, হয়, কিন্তু আপোনালোকৰ ইমানখিনি পইচা তাত সোমাই যোৱাৰ পিছত আপোনালোকে কেনেকৈ চলাব? আপোনালোকে একো কষ্ট হোৱা নাই? নাই, আমাৰতো কষ্ট বহুত হৈছে। গাড়ী ইনষ্টলমেণ্টো আছে আৰু গাড়ীৰ পৰা ঘৰৰো চলাব লাগে, সেইটোৱে প্ৰব্লেম হৈ আছে। আৰু গাড়ীখন 42 ডেজ। 42 ডেজৰ এটকাও পোৱা নাই। মানে 42 ডেজ লৈছে। আমাক প্ৰথমত লোৱাৰ সময়ত কৈছিলে যে 15 দিনৰ পিছত পইচা 50% দিম বুলি। তাৰপিছত 50% দিম বুলি কোৱাৰ পিছতো মানে নাই দিয়া। তাৰপিছত আকৌ কৈছে যে না আমি ইলেকশ্যনটো কিবা আপোনাৰ এইটো ইলেকশ্যনটো শেষ হোৱাৰ কিবা আমাৰ যোনটো ডিউটি আছিলে, ডিউটিটো শেষ হোৱাৰ পিছত মানে পইচাটো দি দিম বুলি। কোনে লৈছিলে গাড়ীখিনি? ডেকা বুলি কয় এজন, ডেকাই লৈছিলে আৰু এছ ডি অফিচতে কাম কৰে, তেওঁ লৈছিলে। তেওঁৰ লগত আপোনালোকে কথা পাতিছে? তেওঁৰ লগত কথা পাতিছিলে। তেওঁ কি কয়? তেওঁতো কৈছিলে যে ইলেকশ্যন শেষ হোৱা আমাৰ ডিউটি শেষ হোৱাৰ লগে লগে পইচাটো দি দিম বুলি। তাৰপিছততো পইচা আজিলৈকে পোৱাই নাই। এতিয়াতো ফোন ৰিচিভ নকৰাই হৈ গ'ল তেওঁ। এতিয়া আপোনালোকে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক কি অনুৰোধ জনাব? মই এইটোৱে চৰকাৰক অনুৰোধ জনাব বিচাৰোঁ যে পইচাটো যদি আমাক দি দিয়ে, ফাউণ্ডটো আমাৰ যদি সঁচাকৈ অহা নাই, যদি ফাউণ্ডটো দি দিয়ে যদি আমি বহুত সুখী হ'ম। সেইটোৱে আৰু। বোকাজানৰ পৰা ৰাহুল শ্যামৰ ৰিপৰ্ট, এনিটাইম 24।